নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে শিক্ষা সপ্তাহ ইতিমধ্যে আপোনালোকে 4টা দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সম্পাদন কৰিলে আৰু আজিৰ এই আলোচনা শিতানৰ জৰিয়তে 9 আগষ্ট আৰু 10 আগষ্টত কি কাম কৰিব আপোনালোকে সেই সম্পৰ্কে অৱগত কৰাবলৈ চেষ্টা কৰিম উল্লেখ কৰিব খুজিম এই যে আলোচনাৰ খিতান আগবঢ়োৱাৰ উদ্দেশ্য এটাই যে বিভিন্ন কৰ্মব্যস্ততাৰ কাৰণে যদিও আপোনালোকে সকলোখিনি জানে তথাপিও কৰবাত কেতিয়াবা অকনমান আখুৱা থাকি যায় সেই উদ্দেশ্য আগত ৰাখি যাতে সকলো শিক্ষাগুৰুসকলৰ সুবিধা হয় সেই কাৰণেহে আসলতে ভিডিঅ'বিলাক উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে ছাৰবাইদেউসকল অহা শুক্ৰবাৰে অৰ্থাৎ অহা কালিলৈ 9 আগষ্ট আৰু এই 9 আগষ্টত শিক্ষা সপ্তাহৰ অধীনত আপোনালোকে কাৰ্য সম্পাদন কৰিব লাগিব বিষয়বস্তু হল স্কিলিং এণ্ড ডিজিটেল ইনিচিয়েটিভছ ডে স্কিল এডুকেশ্যনৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক সজাগতা অনাৰ কাৰণে আসলতে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যাৰ জৰিয়তে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰিক সামৰ্থ্যতা নিয়োগযোগ্যতা সংক্ৰান্তীয় অৰ্হতাৰ বিকাশ কনফিডেন্স লেভেল বৃদ্ধি উদ্ভাৱনীমূলক কাৰ্যৰ দিশত ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধন হ'ব আদিবিলাক দিশত ছাত্ৰ-ছাত্ৰীসকলে উপকৃত হ'বলৈ সক্ষম হ'ব আৰু আমি সকলোৱে জানো যে NEP 2020 অৰ্থাৎ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 সমগ্ৰ শৈক্ষিক প্ৰক্ৰিয়াক আন এটা দিশলৈ গতি কৰাইছে আৰু NEP সম্পূৰ্ণৰূপে শৈক্ষিক প্ৰক্ৰিয়াটোক ডিজিটেলাইজেশ্যন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু এই যি স্কিলিং এণ্ড ডিজিটেল ইনিচিয়েটিভছে NEPৰ যিটো লক্ষ্য বা NEP কোৱা কথাখিনি যিটো আলমত এই কামখিনিও হয়তো কৰিবলৈ বিচৰা হৈছে মুঠৰ ওপৰত 9 আগষ্টত আপুনি আপোনাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে স্কিলিং এণ্ড ডিজিটেল ইনিচিয়েটিভ ডে হিচাপে উদযাপন কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় শনিবাৰ অহা পৰহিলৈ আৰু শিক্ষা দিৱসৰ 6 নম্বৰ দিন হ'ব আৰু সেই দিনাখন বিদ্যালয় পৰ্যায়ত বিষয়বস্তু থাকিব উদযাপন কৰিব লগাৰ বিষয়বস্তু হ'ব ইকো ক্লাব ফৰ মিছন লাইফ স্কুল নিউট্ৰিচন গাৰ্ডেন আৰু এইখিনিতে উল্লেখ কৰিব খুজিম ইকো ক্লাব প্ৰতিখন বিদ্যালয়ত গঠন কৰা হৈছে আপোনাৰ বিদ্যালয়টো আছে আৰু এই যি কাৰ্যসূচীৰ অধীনত কোৱা হৈছে যে বিদ্যালয়সমূহত ইকো ক্লাব গঠন কৰিবলৈ বুলি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু Plan for Mothers Initiative to Strengthen the Bond Between Students and Their Mother and Mothers Art অনুষ্ঠানৰ শিক্ষক বা এই কাৰ্যসূচীৰ আলমত বিদ্যালয় পৰ্যায়ত প্লান্টেশ্যন ড্ৰাইভ অনুষ্ঠিত কৰিবলৈ বুলিও কোৱা হৈছে আৰু এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্যই হ'ল যে ছাত্ৰ-ছাত্ৰীসকল লগতে অভিভাৱকসকলৰ মাজত বৃক্ষৰোপণৰ জৰিয়তে প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা আৰু এনেকৈ 6 নম্বৰ দিনা এই কাৰ্যসূচী বিদ্যালয়সমূহে পালন কৰিব লাগিব এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু ইকো ক্লাব ফৰ্মেশ্যন কৰিবলৈ বুলি কোৱা হৈছে আৰু যেহেতু ইকো ক্লাব সম্পূৰ্ণৰূপে পৰিৱেশৰ লগত জড়িত যাক অসমীয়াত যদি ক'বলৈ যোৱা যায় পাৰিপৰ্যিকতাৰ সংঘ বুলি কোৱা হয় আৰু এই ইকো ক্লাবৰ অধীনত এনেকুৱা ধৰণৰ কাৰ্য বা বিদ্যালয়সমূহত ইকো ক্লাব গঠন কৰিবলৈ কোৱা হৈছে আৰু সেই নিৰ্দিষ্ট যি কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহত প্লান্টেশ্যনৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিবলৈ বুলিও কোৱা হৈছে গতিকে ছাৰবাইদেউসকল এই দুটা দিনৰ কাৰ্যসূচী এনেধৰণে আপোনালোকে বিদ্যালয় পৰ্যায়ত সম্পাদন কৰিব পাৰিব গতিকে অকনমান আলোচনা কৰিবলৈ চেষ্টা কৰিলো বা আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ চেষ্টা কৰিলো আৰু আশা কৰিম আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু এইখিনিতে এটা কথা উল্লেখ কৰিম বা আপোনালোকক অনুৰোধ জনাম যাতে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে বিষয়টো অৱগত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ